নমস্কাৰ সবকে স্বাগতম জনাইছোঁ আমাৰ ব্ৰাইট ক্লাছেছ ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম প্ৰেজেণ্ট পাৰফেক্ট টেন্স। কাৰণ যোৱা দুটা ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ প্ৰেজেণ্ট চিম্পল টেন্স আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ওপৰত। চ' আজি আমি আলোচনা কৰিম প্ৰেজেণ্ট পাৰফেক্ট টেন্স। তো প্ৰেজেণ্ট পাৰফেক্ট টেন্স মানে কি? যি ক্ৰিয়া বা ভাৰ্বৰ কাম এইমাত্ৰ শেষ হৈছে কিন্তু তাৰ ফলাফল বৰ্তমানে চলি আছে, তেনে ক্ৰিয়া বা ভাৰ্বক প্ৰেজেণ্ট পাৰফেক্ট টেন্স বুলি কোৱা হয়। ইয়াৰ অসমীয়া চিন হ'ল চে, চা, চু বা লে, লা, লু, আৰু ইংৰাজী চিন আমি গম পাম যে হেভ বা হেজ থাকিলে প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয়। চ' ইয়াৰ মানেনো কি আমি বুজিব গ'লে যে যি কাম এইমাত্ৰ শেষ হৈছে, এটা উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ যে মই মোৰ আঙুলিটো কাটিলোঁ, মানে আঙুলিটো কটা কাম শেষ হৈ গ'ল কিন্তু ইয়াৰ ফল হ'ল তেজ ওলাই আছে। চ' আমি বুজিব লাগিব যে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স, কামটো শেষ হৈ গৈছে কিন্তু তাৰ ফলটো চলি আছে। এই অসমীয়া কিৱাৰ্ডখিনি চাব লাগিব এবাৰ। তো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য কেনেকৈ আমি বনাম বা গঠন কেনেকৈ হ'ব ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। তো ইয়াৰ ফৰ্মেশ্যন এইটো আমি মেমৰাইজ কৰিব লাগিব, জনা থাকিব লাগিব যে ছাবজেক্টৰ পিছত হেভ বা হেজ ফাৰ্ষ্ট পাৰ্টিচিপল ফৰ্ম অফ ভাৰ্ব প্লাছ আদাৰ্ছ, মানে ভাৰ্বৰ ফাৰ্ষ্ট পাৰ্টিচিপল হ'ব লাগিব। ছাপ'জ এটা ভাৰ্ব আমি যদি লওঁ গ, তো ইয়াৰ প্ৰেজেণ্ট ফৰ্ম হ'ল গ, ফাৰ্ষ্ট ফৰ্ম হ'ল ৱেন আৰু ফাৰ্ষ্ট পাৰ্টিচিপল হ'ল গান। তো এই গানটো আমি ইউজ কৰিব লাগিব, বা ডু, ডিড, ডান, সেই ডানটো হ'ল ভাৰ্বৰ ফাৰ্ষ্ট পাৰ্টিচিপল, সেইটো ইউজ কৰিব লাগিব প্ৰেজেণ্ট পাৰফেক্ট টেন্সত। তো আমি কিৱাৰ্ডখিনি বুজি ল'ম এই টেন্সৰ। অলৰেডি, অফ লেট, লেটলি, ৰিচেণ্টলি, জাষ্ট নাও, য়েট, এভাৰ, নেভাৰ, এইখিনি হ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ কিৱাৰ্ড। এইখিনি আমি মেমৰাইজ কৰিব লাগিব। এটা উদাহৰণ আমি লৈছোঁ, হি ফিনিছ দ্য ৱৰ্ক জাষ্ট নাও, হি হেজ ফিনিছড দ্য ৱৰ্ক জাষ্ট নাও। তো কিৱাৰ্ডখিনি আমি চবেই মুখস্থ কৰি ল'ম। তো নেক্সট এটা এক্সাম্পল আমি ল'ম যে আই ৱান্ট টু গ' ফৰ এ ৱাক বাট আই নট ফিনিছ, যোনটো সেইটো ব্ৰেকেটত এইটো আমাক কাৰেকশ্যন কৰিব দিছে, নট ফিনিছ মাই ৱাৰ্ক য়েট। চ' ইয়াত আমি প্ৰথমে চাব লাগিব যে কিৱাৰ্ড কি আছে। চ' আমি পাইছোঁ কিৱাৰ্ড য়েট। য়েট হ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ কিৱাৰ্ড। চ' আমি কিৱাৰ্ডটো জানা থাকিলে বা মুখস্থ থাকিলে আমি গম পাই যাম যে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত। তো আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখি দিলে হৈ গ'ল যে আই ৱান্ট টু গ' ফৰ এ ৱাক বাট আই নট ফিনিছ মাই ৱাৰ্ক য়েট। এইটো হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক লেভেলত প্ৰায় কুৱেশ্যনটো আহে, এক্সামত আহে, আমি দেখিছোঁ এক্সামত সুধি থাকে আমাক। নেক্সট হ'ল হি কাম হেয়াৰ জাষ্ট নাও। তো জাষ্ট নাও হ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ হিণ্টছ, আৰু এইখিনি আমি জানো। তো হি হেজ কাম। নেক্সট হ'ল উই নো ইচ আদাৰ ফৰ এ লং টাইম, উই হেভ নোন ইচ আদাৰ ফৰ এ লং টাইম। তো ইয়াৰ পিছত আমি আলোচনা কৰিম প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স মানে কি। তো আমি অকণমান ভিডিঅ'টো দীঘল হ'ব কাৰণ দুইটা টেন্স সামৰি লৈছোঁ। তো যি ক্ৰিয়া বা ভাৰ্বৰ কাম অতীতৰ এটা নিৰ্দিষ্ট সময়ত আৰম্ভ হৈ বৰ্তমানলৈকে চলি আছে তাকেই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বোলে। ইয়াৰ অসমীয়াৰ চিন হ'ল বা অসমীয়া সংকেত হ'ল ইয়েই আছোঁ, ইয়েই আছা বা ইয়েই আছে। বাক্য গঠনৰ নিয়ম হ'ল ছাবজেক্টৰ পিছত হেভ বিন, হেজ বিন, ভাৰ্বৰ লগত ING, তাৰপিছত অবজেক্ট বা আদাৰ্ছ। এতিয়া আমি আলোচনা কৰিম মানে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ কিৱাৰ্ডখিনি কি। তো কিৱাৰ্ড একেবাৰে সহজ, মানে হিণ্টছখিনি একেবাৰে সহজ, চিন্স আৰু ফৰ। কিন্তু ইয়াত এটা কণ্ডিশ্যন আছে, কিছুমান স্পেচিয়েল ভাৰ্ব আছে, সেই স্পেচিয়েল ভাৰ্ববিলাকৰ লগত ING যোগ নহয়। তো এইখিনি আমি জানিব লাগিব। নো, ফিল, লাভ, লাইক, আণ্ডাৰষ্টেণ্ড, কিল, সেইবিলাক হ'ল স্পেচিয়েল ভাৰ্ব, সেইবিলাকৰ লগত ING যোগ নহয়। বা নট মেড, নট চি, এনে যদি ভাৰ্ব থাকে তে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'লেও ইয়াক আমি প্ৰেজেণ্ট পাৰফেক্ট হিচাপেই লিখিব লাগে। গতিকে এই বস্তুখিনি আমি অকণমান মনত ৰাখিব লাগিব। এটা এক্সাম্পল আমি ইয়াৰ ওপৰত লৈছোঁ, উই নো ইচ আদাৰ ফৰ এ লং টাইম। তো ইয়াত ফৰ হিণ্টছ হ'ল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, কিন্তু নোৰ লগত ING যোগ নহয়। গতিকে আমি এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব উই হেভ নোন ইচ আদাৰ ফৰ এ লং টাইম। কিন্তু হিচাপত হ'ব লাগিছিল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, ING যোগ নহয়, গতিকে আমি ইয়াক লিখিম প্ৰেজেণ্ট পাৰফেক্ট টেন্সত। চ' মই ভাবিছোঁ চবে বুজিছা। তো নেক্সট এক্সাম্পলটো আমি আলোচনা কৰিম যে ইট ৰেইন চিন্স মৰ্ণিং।
So since হ'ল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ হিণ্টছ কিৱৰ্ড, তো আমি গম পাম যে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আমি লিখিব লাগিব ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং, মানে ৰাতিপুৱাৰ পৰা বৰষুণ দিয়েই আছে নন ষ্টপ হিচাপত। ৰাম ৱৰ্ক অন দিছ প্ৰজেক্ট ফৰ 3 years। তো ফৰৰ চিন্স বা ফৰৰ পিছত কিন্তু টাইম মেনশ্যন থাকিব, এইখিনি আমি মনত ৰাখিব লাগিব, টাইম মেনশ্যন থাকিব। তো ৰাম হেজ বিন ৱৰ্কিং অন দিছ প্ৰজেক্ট ফৰ 3 months। ইয়াত সেই আগৰ নিয়মটো আহিল যে আই নট মিট মাই ফ্ৰেণ্ড ফৰ লং টাইম, মানে বহুত দিন হ'ল মই মোৰ বন্ধুৰ লগত দেখা কৰিব পৰা নাই, লগ কৰিব পৰা নাই। তো এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত যাব, কাৰণ আমি আগতেই আলোচনা কৰিছোঁ। তো ইয়াত হ'ব আই হেভ নট মেট মাই ফ্ৰেণ্ড ফৰ এ লং টাইম, কাৰণ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন আমাৰ মুখস্থ আছে, জানো আমি যে ছাবজেক্টৰ পিছত হেভ হেজ লগাব লাগিব, তাৰপিছত ভাৰ্বৰ ফাৰ্ষ্ট পাৰ্টিচিপল লাগিব। তো এইখিনিতো বুজিলোঁ আমি। তো ভিডিঅ'টো কেনে লাগিল চবে কমেণ্ট কৰিব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।